গোৱালপাৰা জিলাত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। দুধনৈ নিকটৱৰ্তী অঞ্চলসমূহত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। এফালে যদি হাতীৰ জাক, আনফালে আকৌ অকলশৰীয়া হাতীৰ সন্ত্ৰাস। কালি নিশা কৰকহি পাহিদল শিলৰবৰী গোৱাবাৰী গাঁৱত এটা অকলশৰীয়া হাতীয়ে সন্ত্ৰাস চলোৱাৰ লগতে একেটা হাতীয়ে পাহাৰতলী গাঁৱৰ গীতা দৈমাৰীত দুটাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। হাতীৰ আক্ৰমণৰ পৰা কথমপিহে প্ৰাণ ৰক্ষা পৰে শাহু বোৱাৰীৰ। পাহাৰতলী গাঁৱত ঘৰ ভঙাৰ লগতে মাজজাখিলি অঞ্চলৰ কেইবাখনো গাঁৱত হাতীয়ে উৰি নিশা সন্ত্ৰাস চলায়। দুধনৈৰ পৰা নৱজিৎ ৰাফাৰ ৰিপৰ্ট, এনাৰ খবৰ। হাতী কেতিয়া আহিছিল? এটা কি কি ক্ষতি কৰিলে আপোনালোকে? এই খৰ গিলা ভাঙাইছে, টিং পালাং গিলাতে একো নষ্ট হোৱা নাই, খালি পেৰা গিলা উদ্ৰাইছে। আলমাৰি ভাঙিছে। কেইটা ঘৰ ভাঙিলে আপোনাৰ? দুটা। হাতী অহাৰ টাইমত ক'ত গ'ল? আমি মানে পলাই গৈছে, ভয় কৰি না। এটাই আছিল না হাতী? এটাই আছিল। আগে পিছত হাতী আহে নেকি এইফালে? আহে, তথাপি ভাঙা নাছিল, এইবাৰহে ভাঙিলো আৰু কি। হাতীটো প্ৰায় আহি আছে এইবাৰ। আহি আছে। ফৰেষ্টে আহিছিল নে এইফালে? আহা নাই। আহা নাই। কি কি ক্ষতি হৈছে? পাকঘৰৰ টিংটো উল্টাইছে আৰু বেৰা গিলা গোটাই ভাঙাইছে। আৰু থকা ঘৰ এটা? থকা ঘৰ এটা ভাঙিছে, মানুহ থকা ঘৰটো। বেৰা গিলা এটাও নাই। হাতী অহা কেনেকে গম পালে আপোনালোকে? এইয়া মানুহগিলা পিটাই আহিছে যে এইফালে, তাতে মানে গম পাইছো। লাইনো নাছিল, এতিয়া আন্ধাৰ মুন্ধাৰ, এতিয়া আহি না ভাঙিছে আৰু। আপোনালোকৰ ঘৰত সোমাওঁতে আপোনালোকে পলাইছে? পলাইছো। কোন কোন আছিলে ঘৰত? এই বোৱাৰী আৰু মই আছিলো, দুজনে আছিলো। ভয় কৰি না আমি পলাই গৈছো।